প্ৰজ্বলন কৰি আছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চন্দন চিকে ভাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি কলেজত ভিডিঅ'টো বনাব লগা এইকাৰণে হ'ল, আজি মানে নৱগত আদৰণি হ'ব আছে ফ্ৰেছাৰ্ছ, আৰু তাৰ কাৰণে ভিডিঅ'টো বনাম বুলি ভাবিলোঁ। আপোনালোকক দেখাম কি কি হৈ থাকে, আৰু আমাৰ ইয়াত গায়িকাৰ আহিব বুলি শুনিছোঁ, মানে সান্নিধ্য গা আহিব। আপোনালোকক দেখাম মজাকৈ, চাই থাকিব কি কি হয় আজি কলেজত। JDSC মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ নতুন এটিখিনি মানে এইফালেদি শাৰী পাতি পাতি আহিব, মাজেদি আমি যোনখিনি পুৰণা সেইখিনি চাইডে চাইডে থাকিব। এনেকৈ ডিগ্ৰী ফাৰ্ষ্ট চেম আৰু হায়াৰ ছেকেণ্ডাৰী নতুন এইখিনি নতুন নতুন আহিছে আমাৰ কলেজলৈ। চবকে আসন গ্ৰহণ কৰিবলৈ ক'লে এতিয়া ধুনীয়াকৈ বহিব ইয়াত। কৰি আছে মানুহে কি কৰে, চব কথাই থাকে নহয় জানো? আৰু তেতিয়া তাত অকণমান যদি চিলিণ্ডাৰ অক্সিজেন অকণ দি দিয়ে, তেতিয়া আকৌ পুনৰ সজীৱ হৈ উঠে মানুহজন। গতিকে তোমালোকৰ মোবাইলৰ ক্ষেত্ৰতো তেনেকুৱাই, যদি কেনেবাকৈ নেটৱৰ্কটো নাইকিয়া হৈ যায় অলপে, কিন্তু ধৰফৰাবলৈ লাগি যোৱা। কিন্তু এই সৰু বস্তুটো কিন্তু আমাৰ কাৰণে খুব প্ৰয়োজনীয় বস্তু দেই। মই বেয়া বুলি ক'বলৈ প্ৰথমে যোৱা নাই, এটা সৰু বস্তুটো আমাৰ কাৰণে বহুত প্ৰয়োজনীয় বস্তু। ই আমাৰ গোটেই পৃথিৱীখনক নিজা হাতৰ মুঠিলৈ লৈ আহিছে, আৰু যি বস্তুৱে বিচৰা যায় সকলোৱে পোৱা যায়। কিন্তু তোমালোকক মই এটা কথা আহ্বান জনাওঁ, তোমালোকে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত অপব্যৱহাৰ নকৰিবা, মিছ ইউজ নকৰিবা। ব্যৱহাৰ কৰিবা কিন্তু মিছ ইউজ নকৰিবা। মই অন্য কথাতকৈ কিন্তু মই মোবাইলৰ ওপৰতহে গুৰুত্ব দিম। এই মোবাইল যিমান ভাল হৈছে সিমান কাল হৈ আহিছে। গতিকে মই তোমালোকক মোৰ নিজৰ সন্তান হিচাপে মই তোমালোকক প্ৰথম মানে মই কাটৰ অনুৰোধ কৰিছোঁ, তোমালোকে মোবাইলৰ ব্যৱহাৰটো কিন্তু ভাল ধৰণে কৰিবা, আৰু নিজৰ পঢ়া শুনি ভাল ধৰণে কৰিবা। আৰু মহাবিদ্যালয়ৰ যিখিনি নীতি নিয়ম আছে, যিখিনি আমাৰ মানিবলগীয়া কথা আছে, সেই কথাখিনি কিন্তু তোমালোকে মানি ল'লে আমাৰ মহাবিদ্যালয়খন অসমৰ ভিতৰতে এখন জাকত জিলিকা এজন শিক্ষানুষ্ঠান হৈ ৰ'ব। গতিকে মই আমাৰ আখৰে আখৰে যদি পালন কৰা দেখিবা, তোমালোকে সপোন লৈ আহিছা যিখিনি। বৰ্তমান এতিয়া গান চান ষ্টাৰ্ট হৈ গ'ল। প্ৰথম পৰিচয় দিছে নাম ধৰিব পাৰোঁ।
চিৰিয়াছ ডক্টৰৰ ওচৰত যাব লাগে কামুৰি দিলে আৰু বিষাক্ত নোহোৱা সাপে ধৰিলে বেজি ল'ব লাগে আৰু তুমি কি কৈছিলা আৰু হেৰি এই যে এক্সাৰচাইজ কৰিব পাৰোঁ এক্সাৰচাইজ জিম কৰিব পাৰা এটা দেখুৱাচোন মই খাৰ কৰি আৰু লিখি ভাল পাওঁ মই এনেকৈ কিবা মেগাজিনৰ কিবা তেনেকৈ লিখি ভাল পাওঁ বিশেষকৈ ধৰা কোনোবাই কবিতা লিখি ভাল পায় কোনোবাই প্ৰবন্ধ লিখি ভাল পায় কোনোবাই গল্প লিখি ভাল পায় এনেকুৱা ধৰণৰ তোমাৰ কিবা নিৰ্দিষ্ট আছে নেকি নাই ঝুমুৰ নাচিব মজাকে জনাব ছাৰহঁতক আমাৰ নিজৰ মিচিঙৰ জাতি বহুত ভাল লাগিব মিচিং গুমৰাগ নৃত্য
বিহু দেখা পালে প্লিজ কমেণ্ট এটা কৰি জনাব। আৰু এতিয়া ছাৰহঁতি ভাষণ দি আছে বৰ্তমান। পুৰা পেকেট লাঞ্চ আহি গ'ল, পেকেট লাঞ্চ দিছে চবকে। পেকেট লাঞ্চটো মেইন হয় নহয় গাইজ। পেকেট লাঞ্চ এটা এটা দিছে চবকে আৰু মাজাটো খালোঁ বাৰু। পেকেট লাঞ্চটো খাই লওঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। পূৰা বিহু নাচ হৈ আছে, তাৰপিছত সান্নিধ্য দা আহিব অকণমান পিছত, আপোনালোকক দেখাম। গেছ পূৰা পেকেট লাঞ্চত এইটো পেটিছ এটা আৰু লাডু এটা। খাই লওঁ আৰু খাই মেলি গ'ল। আৰু এইখন আমাৰ কলেজৰ কেণ্টিন হয়, এখন কেণ্টিনতে খোৱা বোৱা হৈ যায়। আৰু আপোনালোকক বহুত কষ্ট কৰি ভিডিঅ'কেইটা শ্বৰ্টকেইটা ল'বলগীয়া হৈছে আগত গৈ গৈ। আপোনালোকে প্লিজ নতুনকৈ যদি ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো প্লিজ কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই এতিয়ালৈকে বৰ্তমান। আকৌ আৰু দেখাম আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে। গতিকে ছাত্ৰ ছাত্ৰীসকলক শান্তিপূৰ্ণ পৰিস্থিতি বজাই ৰাখিবলৈ অনুৰোধ জনাইছোঁ।
সানিধ্যৰ আহি পায় সকলোৰে মৰমৰ গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আপোনালোকে আৰু সানিধ্য দাক সকলোৱে চালোঁ ময়ো চালোঁ আপোনালোককো দেখালোঁ বহুত ভাল লাগিলে নৱগত আদৰণি নতুনকৈ যোনসকল আমাৰ কলেজলৈ আহিছে মোৰ ভিডিঅ' যোনসকলে চাই আছে তেওঁলোকক আমাৰ কলেজলৈ অহাৰ বাবে ধন্যবাদ মই মোৰ ফেমিলিত যদি কোনোবা আছে ভিডিঅ' চাই প্লিজ কমেণ্ট এটা কৰি জনাব আৰু বহুত ভাল লাগিলে তোমালোকক আৰু আজি ইমানতে সামৰণি মাৰিম বুলি আহিছোঁ বহুত ভাগৰ লাগিলে আজি অলপ নাছিলোঁ আৰু ভিডিঅ' বনাই পুৰা ভৰি চৰি বিষাই গৈছে আৰু আজিলৈ দিছোঁ বাই নেক্সট এটা ব্লগত আকৌ লগ পাই আছোঁ ধামাকা ব্লগ আহিব আকৌ নতুন প্লেনিং কি কৰিম আপোনালোকক ক'ম আপোনালোকে কিন্তু ভিডিঅ' চাই থাকিব বাই বাই